আমাৰ লোক নিৰ্মাণ বিভাগৰ সচিব পথ শাখাৰ বিভূতি শইকীয়া, আমাৰ মুখ্য অভিযন্তা দিলীপ হাজৰিকা, আমাৰ নেশ্যনেল হাইৱে আৰু গৃহ বিভাগৰ সচিব শ্যামন্ত বেজবৰুৱা, আমাৰ চিফ ইঞ্জিনিয়াৰ PMGSY কামচাই বিৰাজ তালুকদাৰ আৰু আমাৰ EAP অৰ্থাৎ গুৱাহাটী উত্তৰ গুৱাহাটী অসম মালা আদি গোটেই প্ৰজেক্টৰ দায়িত্বত থকা আন এজন মুখ্য অভিযন্তা পৱন তেৰাং। আমাৰ বিভাগৰ গোটেই বাকী যিসকলে এই প্ৰজেক্টসমূহৰ লগত জড়িত আছিল গোটেই বিষয়াসকল উপস্থিত আছে। মই লোক নিৰ্মাণ বিভাগৰ হৈ গুৱাহাটীবাসী ৰাইজক আজিৰ সুন্দৰ দিনটোত এবাৰ অভিনন্দন জনাইছোঁ। যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে আমি গুৱাহাটীবাসীৰ বাবে দুখনকৈ ফুট অভাৰব্ৰিজ GS ৰোড বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পথৰ ওপৰত আমি লোকাৰ্পণ কৰিছিলোঁ। সেইদিনাখনেই মই আপোনালোকক কৈছিলোঁ যে আৰু কিছু ফুট অভাৰব্ৰিজ আমি 10 ফেব্ৰুৱাৰীৰ আগতে ৰাইজৰ বাবে মুকলি কৰি দিব পাৰিম। আমি 10 ফেব্ৰুৱাৰী তাৰিখে যদিও প্ৰস্তুত হৈছিলোঁ, আজিৰ দিনটো খুব আমাৰ যিসকলে আমি বিশ্বাস কৰোঁ আজিৰ দিনটো এটা আমাৰ পঞ্জিকা মতে খুব শুভ দিন। গতিকে আজিৰ দিনটোৱে আমি বাছি উলিয়ালোঁ যে আজিৰ দিনটোতে আমি গুৱাহাটীৰ আন 3খন ফুট অভাৰব্ৰিজ গুৱাহাটীবাসী অসমবাসী ৰাইজৰ বাবে লোকাৰ্পণ কৰিম। আজি আমি প্ৰথম কামাখ্যা মন্দিৰৰ তলত অৰ্থাৎ নীলাচল পৰ্বতৰ সমতলত আমি এখন ফুট অভাৰব্ৰিজ মুকলি কৰিলোঁ, যিখন ফুট অভাৰব্ৰিজে গুৱাহাটীৰ পৰা কামাখ্যা দৰ্শনৰ বাবে যোৱা যাত্ৰীসকলে যান বাহনৰ অসুবিধা বা যান জঁটৰ সন্মুখীন নোহোৱাকৈ পোনে পোনে মন্দিৰৰ ফালৰ ফুটপাথলৈকে যাব পাৰিব। অম্বুবাচী মেলা আদিৰ সময়ত যান জঁটৰ যি ভিৰ হয় এই গোটেইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি মই ভাবোঁ যে সেই ফুট অভাৰব্ৰিজখন আমাৰ এটা বহুদিনীয়া অভাৱ পূৰণ কৰিব। কৰ ভৱনৰ সন্মুখত আমি ঠিক পইণ্ট টু পইণ্ট কানেক্ট নকৰি আপোনালোকে যদি লক্ষ্য কৰে সেই ফুট অভাৰব্ৰিজখন আমি যদি গণেশগুৰিৰ ফালৰ পৰা আহোঁ বাওঁফালে আমি আৰম্ভ কৰি সোঁফাললৈকে গৈছোঁ তেতিয়া আমি তাত এটা টাৰ্ণ লৈছোঁ। অৰ্থাৎ একেবাৰে পইণ্ট টু পইণ্ট সমান নহয়, অকণমান তাত কাৰিকৰী প্ৰযুক্তিৰ সহায়েৰে সেইখন আমি অকণমান টাৰ্ণ কৰি দিছোঁ যাতে ৰাস্তাৰ যি নৰ্মেল ভেহিকেল মুভমেণ্ট তাত যাতে ফুট অভাৰব্ৰিজখনে ইণ্টাৰফেয়াৰ নকৰে। আজি সেই ফুট অভাৰব্ৰিজখনো আমি লোকাৰ্পণ কৰিছোঁ আৰু তাৰ লগে লগে গুৱাহাটী মহানগৰীৰ দুৱাৰদলি হিচাপে আমি দুখন সাংকেতিকভাৱে ফুট অভাৰব্ৰিজ চিনাক্ত কৰিছিলোঁ। এখন হ'ল আদাবাৰীৰ ফুট অভাৰব্ৰিজ আৰু এখন হ'ল তাজ বিভান্তাৰ ফুট অভাৰব্ৰিজ। তাজ বিভান্তাৰ সন্মুখত থকা এই ফুট অভাৰব্ৰিজখনত আমি আন কেইখন ফুট অভাৰব্ৰিজৰ দৰে ইয়াক নিৰ্মাণ কৰাৰ পিছত আমাৰ থলুৱা বাঁহেৰে ইয়াক আমি বাঁহক ট্ৰিটমেণ্ট কৰি থলুৱা বাঁহেৰে আমি এটা ইয়াক নান্দনিক বা এস্থেটিক লুক দিয়াৰ চেষ্টা কৰিছিলোঁ যাতে সাংকেতিকভাৱে শ্বিলঙৰ পৰা বা নগাঁৱৰ পৰা মানুহ যেতিয়া লোক আমাৰ মহানগৰখনলৈকে আহিব তেতিয়া সাংকেতিকভাৱে ই প্ৰৱেশদ্বাৰ হিচাপে এটা চিহ্নিত হয়। ঠিক তেনেকৈ গোৱালপাৰা বা নলবাৰীৰ পৰা আমাৰ জনসাধাৰণ আহিলে যাতে এটা সাংকেতিক প্ৰৱেশদ্বাৰ হয় সেই ধৰণে আমি আদাবাৰীখনকো এটা অলপ আন কেইখনতকৈ অলপ অত্যাধুনিকভাৱে সজোৱাৰ আমি চেষ্টা কৰিছোঁ। আজিৰ এই লোকাৰ্পণৰ পিছত আমাৰ 9টা প্ৰজেক্ট আছিল সৰ্বমুঠ। এই 9টা প্ৰজেক্টৰ 5টা প্ৰজেক্ট
আমি সম্পন্ন কৰিলোঁ। আজিৰ দিনটোতে মই এক প্ৰকাৰ ক'ব গ'লে অনানুষ্ঠানিকভাৱে আজিয়ে উদ্বোধন কৰি থলোঁ যে আমি শুক্লেশ্বৰ মন্দিৰ, বৰিপাৰা আৰু আদাবাৰী এই তিনিখন আমি মোৰ ধাৰণা যে নিৰ্বাচনী আচৰণবিধি চলি থকাৰ সময়তেই সমাপ্ত হ'ব। মই আজিয়ে তাকো সাংকেতিকভাৱে উদ্বোধন কৰি থলোঁ। আমি অনুষ্ঠান নাপাতোঁ, পিছত কেতিয়াবা দেখা যাব, কিন্তু সেই তিনিখনো আমি 31 মাৰ্চৰ আগতে মহানগৰী ৰাইজৰ বাবে মুকলি কৰি দিম। শেষৰখন হনুমান মন্দিৰৰ সন্মুখত আমাৰ এখন ফুট অভাৰব্ৰিজৰ কাম আৰম্ভ হৈছে। প্ৰথমতে আমি ভাবিছিলোঁ যে বৰ্তমানে থকা ফুট অভাৰব্ৰিজৰ লগতে আমি এলিভেটৰ লিফ্ট আদি লগোৱাম, কিন্তু ষ্ট্ৰাকচাৰেল এছেছমেণ্ট কৰাৰ পিছত সেই কাম সম্ভৱ নহয়। এই ধৰণৰ প্ৰতিবেদন অহাৰ পিছত সেই ফুট অভাৰব্ৰিজখন আমি অকণমান স্থানটো সলনি কৰি পিছত পুৰণা ফুট অভাৰব্ৰিজখন নাথাকিব, আন এখন ফুট অভাৰব্ৰিজ তাতে আমি নিৰ্মাণ কৰিছোঁ। সেইখন সম্পূৰ্ণ হওঁতে জুলাইৰ 21 তাৰিখ পাবগৈ। এই 9খন ফুট অভাৰব্ৰিজৰ যিটো ধাৰণা, এইটো আমাৰ লোক নিৰ্মাণ বিভাগৰ বাৰ্ষিক যিটো আবণ্টিত ধন, তাৰ পৰা আমি ইয়াক নিৰ্মাণ কৰিছোঁ। এই গোটেইকেইখন ব্ৰিজৰ লগত স্মাৰ্ট চিটি প্ৰকল্পৰ কোনো সম্পৰ্ক নাই। অৰ্থাৎ স্মাৰ্ট চিটি প্ৰকল্পৰ পৰা গুৱাহাটীৰ উন্নয়নৰ বাবে আন আঁচনিবোৰ লোৱা হৈছে, কিন্তু এই গোটেইকেইখন ফুট অভাৰব্ৰিজ লোক নিৰ্মাণ বিভাগৰ যি আমাৰ বাৰ্ষিক 2600 crore আমি যিটো বাৰ্ষিক আমাৰ আবণ্টন থাকে, সেই আবণ্টনৰ পৰাই আমি এই ফুট অভাৰব্ৰিজকেইখন নিৰ্মাণ কৰি ৰাইজৰ বাবে লোক অৰ্পণ আমি কৰিবলৈ সক্ষম হৈছোঁ। ঠিক সেইধৰণে আমাৰ ৰাজ্য চৰকাৰৰ নিজৰ পুঁজিৰ পৰাই আমি গুৱাহাটীত 4খন ফ্লাইঅভাৰৰ কাম হাতত লৈছিলোঁ। গণেশগুৰি আমি সম্পূৰ্ণ কৰিছোঁ। ছুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰৰ নিৰ্মাণৰ যিটো স্পীড, তাক আপোনালোকে দেখা পাইছে, আৰু মই ভাবোঁ যে চৰকাৰ নতুনকৈ গঠন হোৱাৰ পিছতেই প্ৰথম কাম সেইটোৱে কৰিব পৰা হ'ব যে গুৱাহাটীৰ ছুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰখন লোকাৰ্পণ কৰিব পৰা হ'ব। কাম বাস্তৱিকতে তলৰ কামখিনি শেষ হৈছে যেতিয়া ওপৰখিনিৰ কাৰণে 2-3 মাহৰ প্ৰয়োজন। মই ভাবোঁ যে মে'-জুন মাহত এই ফ্লাইঅভাৰখনো আমি লোকাৰ্পণ কৰিব পাৰিম। অহা এসপ্তাহৰ ভিতৰত চাৰাব ভাটিৰ ওপৰত আৰ্য কলেজ আৰু ৰিহাবাৰীক সংযোজিত কৰি আন এখন উৰণীয়া সেতুৰ কাম আমি আৰম্ভ কৰিম। কামাখ্যা বা আমাৰ যিটো মালিগাঁও সংযোগী যিখন ফ্লাইঅভাৰ, তাৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে। তাত পাইলিং হৈছে, লোড টেষ্টিং আদি চলি আছে, তাৰো নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। অৰ্থাৎ যোৱা 5 বছৰত আমি 4খন উৰণীয়া সেতুৰ কল্পনা কৰিছিলোঁ, তাৰে এখন সম্পূৰ্ণ হ'ল, এখন প্ৰায় 70% কমপ্লিট হ'ল, আৰু বাকী 2খনৰ নিৰ্মাণৰ কাম, এখনৰ আৰম্ভ হৈছে, এখন অহা 7 দিনৰ ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া আমাৰ এটা দিন দিব, কোনোবা এটা ৰাতিপুৱা আমি আধাৰশিলা কৰি চাৰাব ভাটি বা আৰ্য আৰু ৰিহাবাৰী সংযোগী দলংখন আমি আৰম্ভ কৰিম। উত্তৰ গুৱাহাটীৰ দলং, যিখন এগেইন আমাৰ PWD ডিপাৰ্টমেণ্টৰ প্ৰজেক্ট, লোক নিৰ্মাণ বিভাগৰ প্ৰজেক্ট, সিও দ্ৰুত গতিত আগবাঢ়িছে, আপোনালোকে দেখি আছে। এতিয়া গুৱাহাটীক লৈ আমাৰ নেক্সট যিটো ফিউচাৰিষ্টিক প্লেন আছে, সেইটো হৈছে যে নুনমাটি আৰু গুৱাহাটী ক্লাবৰ মাজত এখন উৰণীয়া সেতু নিৰ্মাণ। সেই দিশত আমি বহুখিনি আগবাঢ়িছোঁ, আৰু এই চৰকাৰৰ কাৰ্যকালত তাক আৰম্ভ কৰা সম্ভৱ নহ'ব, কিন্তু 2021-22 চনৰ বাৰ্ষিক বাজেটৰ ভিতৰতে এই কাম আমি আৰম্ভ কৰিব পাৰিম। আৰু মই যিটো ভোট অন একাউণ্টছ বাজেট প্ৰস্তাৱ কৰিছোঁ, তাতে এই উৰণীয়া সেতুখনৰ বাবে গুৱাহাটী ক্লাব আৰু নুনমাটি সংযোগী উৰণীয়া সেতুখনৰ বাবে
ধনৰ আমি আবণ্টন কৰিছোঁ। গতিকে মই ভাবোঁ যে মহানগৰীখনৰ এটা গোটেই শ্বেপটো বদলাই দিয়াৰ ক্ষেত্ৰত আমাৰ বিভাগে যি প্ৰচেষ্টা লৈছিলে তাত আমি বহুখিনি সফল হৈছোঁ। আমাৰ PW ডিপাৰ্টমেণ্টত যোৱা কিছুদিনত কিছু বছৰত আমাৰ থলুৱা কনষ্ট্ৰাকশ্যন কোম্পানীসমূহৰ কেপাচিটি আমি বহুত বৃদ্ধি কৰিছিলোঁ। সাধাৰণতে গুৱাহাটীত যদি এনেকুৱা প্ৰজেক্ট হয় য'ত এলিভেটৰ থাকিব, লিফ্ট থাকিব, এই গোটেই প্ৰজেক্টবোৰ কৰিবৰ কাৰণে আগত এটা সময় আছিল য'ত কলিকতা, দিল্লীৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে এই কামবিলাক কৰিছিল। মই অত্যন্ত গৌৰৱান্বিত যে 3টা প্ৰজেক্ট আমাৰ মহিন্দ্ৰ শ্ব'ৰুম, আমাৰ GS ৰোডৰ ওপৰত অন্যখন আৰু গণেশগুৰি, এই 3টা প্ৰজেক্ট আমাৰ 3জন অসমীয়া ডেকা ল'ৰাই কৰিবলৈ সক্ষম হৈছে, অনুপম কাকতি, অনিল দাস আৰু কিশোৰ বৰা। এইটো আমাৰ কাৰণে এটা আন এক সফলতা। ঠিক তেনেকৈ আন 2খন ব্ৰিজো আমাৰ অসমৰে নিৰ্মাণকাৰী প্ৰতিষ্ঠান BK জৈন আৰু ললিত জৈন, গুৱাহাটীৰে তেওঁলোক এখেত দুজনে আন 2টা প্ৰজেক্ট কমপ্লিট কৰিছে। অৰ্থাৎ আমি বাহিৰৰ পৰা কোনো নিৰ্মাণকাৰী প্ৰতিষ্ঠান আনিবলগীয়া হোৱা নাই। আৰু ঠিক সেইধৰণে আমাৰ ফ্লাইঅভাৰ কেইখনো থলুৱা যুৱকৰ দ্বাৰাই কৰা হৈছে। মই ভাবোঁ যে আমাৰ বাবে এই গোটেইখিনি আনন্দৰ বতৰা। তাজ বিভান্তাৰ যিখন ফুট অভাৰব্ৰিজ, তাতে আমাৰ 13 কোটি টকা খৰচ হৈছে। শুক্লেশ্বৰ মন্দিৰৰ ওপৰত যিখন ফুট অভাৰব্ৰিজ নিৰ্মাণ কৰা হৈছে, তাত অকণমান কাৰিকৰী নলেজ লগাবলগীয়া হোৱাৰ কাৰণে 11 কোটি টকা। আৰু বাকী কেইখন ফুট অভাৰব্ৰিজত অন এন এভাৰেজ 10 কোটি টকা, ক'ৰবাত 9 কোটি 99 লাখ, ক'ৰবাত 9 কোটি 80 লাখ, বাট ৰাফলি 10 কোটি টকাকৈ খৰচ কৰা হৈছে। পৰৱৰ্তী সময়ত আমি RG বৰুৱা ৰোডত আমি কেইখনমান আৰু ফুট অভাৰব্ৰিজৰ প্লেন কৰিছোঁ। বিশেষকৈ চিৰিয়াখানা, সদভাৱনা গাৰ্ডেন, এই অঞ্চলবিলাকত যিটো পদাচাৰী ৰাস্তা পাৰ হওঁতে অসুবিধা হয়, গতিকে চান্দমাৰীৰ পৰা গণেশগুৰিলৈ আমি আৰু 3খন ফুট অভাৰব্ৰিজৰ কাম আমি হাতত ল'ম। কিন্তু সেইকেইখন ফুট অভাৰব্ৰিজ বহুত গ্ৰেণ্ড নহ'ব, কাৰণ ৰাস্তাটো সৰু আৰু ক্লিয়াৰেঞ্চ কম হ'ব, আৰু খুব ডাঙৰ কৰি কৰিলে গাড়ী মটৰ অসুবিধা হ'ব। কিন্তু আমি ফুটপাথৰ ওপৰতে আমি কিবা এটা কৰিব পাৰোঁ নেকি, তাৰ কাৰণে আমি অলপমান চিন্তা চৰ্চা কৰি আছোঁ। কিন্তু RG বৰুৱা ৰোডৰ ওপৰত 3খন ফুট অভাৰব্ৰিজ আহিব। বাকী আমি গুৱাহাটী ক্লাবৰ ৰাস্তাটোত কৰিব বিচৰা নাই, কাৰণ তাত ফ্লাইঅভাৰ আহিব, গতিকে তাত কোনো বিশেষ আমাৰ লাভ নহ'ব। গতিকে এই ধৰণে আমাৰ কামখিনি আগবাঢ়িছিলে। আৰু মই ভাবোঁ যে যোৱা আমাৰ 5টা বছৰৰ কাৰ্যকালত গুৱাহাটী মহানগৰীক সঁচাকৈয়ে উত্তৰ পূব আৰু দক্ষিণ এছিয়াৰ দুৱাৰমুখ কৰি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমাৰ লোক নিৰ্মাণ বিভাগৰ যি প্ৰচেষ্টা আছিল, তাত আমি বহুখিনি সফল হৈছোঁ। মই আমাৰ বিভাগৰ বিষয়া, কৰ্মচাৰী আৰু আমাৰ নিৰ্মাতা কোম্পানীসমূহক পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মনত যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে। আমি হিচাপ কৰি চাইছিলোঁ যে ৰাস্তাৰ মাজত যেতিয়া এখন আমি গাড়ী পাৰ্ক কৰোঁ, তাতে যিমান মাটি যায়, এখন যদি আপোনালোকে এতিয়া দেখিব যে ৰাস্তাৰ দুয়োপাৰে আমি পাৰ্কিং কৰোঁ, আৰু যিমানখিনি তাত মাটি যায় একজেক্টলি তাতকৈ কম মাটি আমি দুয়োফালে লৈছোঁ। আপোনালোকে এতিয়া ধৰক ব্ৰিজখনৰ যিটো গ্ৰেণ্ডনেছ, সেইকাৰণে সেইটো চকুত পৰে। কিন্তু অলপ আগত গৈ যদি প্ৰগতি মেনাৰৰ সন্মুখত আপোনালোকে চায়, তেতিয়া দেখিব দুয়োফালে 2খন গাড়ী ৰখি থাকিলে সিমানেই ৰাস্তাটো চুটি হৈ যায়। গতিকে মই ভাবোঁ যে যান বাহন যাতায়াতত অসুবিধা নকৰে, কিন্তু ফুট অভাৰব্ৰিজখনৰ কাষতে যদি কোনোবাই বাছৰ পাৰ্কিং কৰি দিয়ে, তেতিয়াহ'লে এই প্ৰশ্নটো আহি পৰে। সেইকাৰণে আমি ইতিমধ্যে যান বাহন বিভাগক কৈছোঁ যে ফুট অভাৰব্ৰিজখনৰ 200 মিটাৰ আগ আৰু পিছত
আমি পাৰ্কিং কৰিব নালাগে। বাকী আমি চাইছোঁ বিশেষ অসুবিধা নহয়গৈ। আৰু এটা কথা আমি চাব লাগিব যে যান বাহনতকৈ সদায় পদাচাৰীক বেছি গুৰুত্ব দিব লাগে। সেইটো ৱেষ্টাৰ্ণ ৱৰ্ল্ডৰ পৰা গোটেই পৃথিৱীতে এইটো নিয়ম যে গাড়ী মটৰক চিন্তা কৰাতকৈ সদায় আমাৰ চিন্তাটো থাকিব লাগে পদাচাৰীক বা যিসকলে ৰাস্তাত পেডেষ্ট্ৰিয়ান বুলি কয় তেওঁলোকক কেনেকৈ আমি সুবিধা দিব পাৰোঁ। সেই কাৰণ সাধাৰণ মানুহক প্ৰয়োজন ৰাস্তা পাৰ হোৱা, সাধাৰণ মানুহ খোজকাঢ়ি অহা যোৱা কৰে। গতিকে আমি গাড়ী মটৰতকৈ সদায় আমাৰ চিন্তাটো থাকিব লাগে পেডেষ্ট্ৰিয়ান। আজি যদি ইংলেণ্ড আমেৰিকাত যায় পেডেষ্ট্ৰিয়ানে লাইটটো লগাই দিয়াৰ লগে লগে গাড়ী মটৰ দুইফালে বন্ধ হৈ যাব লাগিব। তাৰমানে ভেহিকুলাৰ ট্ৰাফিক ইজ দ্য ছেকেণ্ড প্ৰায়ৰিটি, পেডেষ্ট্ৰিয়ান ট্ৰেফিক ইজ দ্য ফাৰ্ষ্ট প্ৰায়ৰিটি। সদায় আমি সেইটোৱে পাব্লিক ট্ৰান্সপৰ্টৰ সেইটোৱে মূল মন্ত্ৰ। প্ৰথম আমি প্ৰশ্ন কৰিম যে পদাচাৰীৰ অসুবিধা হৈছে নেকি, গাড়ীৰ অসুবিধাটো ইট উইল কাম ছেকেণ্ড। চাওক এই মান্থলি ৰানিং কষ্টটো আমি যদি যেতিয়াই এডভাৰটাইজমেণ্ট আমি তাত এলাউ কৰি দিম, ৰানিং কষ্ট মানে এক প্ৰকাৰ ক'ব গ'লে আমাৰ ছাৰপ্লাছে হ'ব। কিন্তু বৰ্তমান কিছুদিন আমি ইয়াত এডভাৰটাইজ আদি লগাব খোজা নাই, কাৰণ এস্থেটিক চেঞ্জটো যাতে নষ্ট নহয়। গতিকে কিছুদিন আমি ডিপাৰ্টমেণ্টৰ পৰাই তাক পৰিচালনা কৰি থাকিম। এটা সময় হয়তো আহিব, কিন্তু প্ৰথম এটা বছৰ আমি ইয়াত কোনো বিজ্ঞাপন আদি লগাব খোজা নাই। আৰু আমি ইতিমধ্যে আৰ্কিটেক্টসকলক কৈছোঁ যে ডাঙৰ বিলবোৰ্ড এখন লগাই দিয়াতকৈ তাতে কি ধৰণে নান্দনিকভাৱে আমি বিজ্ঞাপন লগাব পাৰোঁ, যে বিজ্ঞাপনটো এনেকৈ লাগিব লাগে যাতে বিজ্ঞাপনটোৱেও তাৰ সৌন্দৰ্যটো বৃদ্ধি কৰে। যেনেকৈ এয়াৰপৰ্ট আদিত বিজ্ঞাপন লাগিলে দেখি বেয়া নালাগে, যে ই সৌন্দৰ্যটো বৃদ্ধি কৰে। সেইকাৰণে সেইখিনি আমি অলপ ৰিচাৰ্চ কৰি অহা বছৰ বিজ্ঞাপনৰ ব্যৱস্থা কৰিম, আৰু তেতিয়া এইটো সেলফ ৰিয়েলাইজেশ্যন হৈ থাকিব, কষ্টটো নিজে নিজে আহি থাকিব। এই দিল্লী চেলি যিখিনি আপোনাৰ ফুট অভাৰ ব্ৰিজ বনায় তেওঁলোকে সাধাৰণতে ফুটপাথৰ ওপৰতে ঢালাই দি তেনেকৈ এস্কেলেট। আমাৰ ইয়াত ফুটপাথৰ ওপৰত বনাব নোৱাৰি কিয়, আমাৰ ইয়াত ড্ৰেইন আছে ফুটপাথৰ তলত। গতিকে আপুনি যদি ফুটপাথৰ তলত কাষ্টিং কৰি লয় তেতিয়াহ'লে পানীটো ড্ৰেইন চলাচল নহ'ব। গুৱাহাটীৰ ফুটপাথ দিল্লীৰ ফুটপাথৰ দৰে নহয়। দিল্লীত ফুটপাথৰ আৰু অলপ দূৰতহে ড্ৰেইন আছে। আমাৰ যদিও আমি নামত এইবিলাকক ফুটপাথ বুলি কওঁ, দিজ আৰ ফুটপাথ কাম ড্ৰেইন। তলত মিউনিচিপালিটিৰ মানুহে আহিব লাগে, চাফা কৰিব লাগে। সেইকাৰণে আমাৰ গোটেই ফুটপাথবিলাকত আপোনালোকে মেন হোল পাব।